নমস্কাৰ। ৰাজ্যৰ 10টা সমষ্টিৰ লোকসভা নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে। ৰাইজে ইতিমধ্যে নিৰ্ণয় কৰিছে কোনজন প্ৰাৰ্থীক ৰাইজে জয়ী কৰাব আৰু ইয়াৰ ফলাফল অহা 4 জুনত সকলোৰে মাজলৈ আহিব। যদিওবা এই 10টা সমষ্টি নিৰ্বাচন হৈ গৈছে, এতিয়াও বাকী আছে 4টা সমষ্টি। এই 4টা সমষ্টি হৈছে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী। এই 4টা সমষ্টিত ৰাজনৈতিক প্ৰেক্ষাপট যদি এতিয়া চাওঁ, ধুবুৰীত কংগ্ৰেছৰ পৰা খেলিছে ৰকিবুল হুছেইন, আনহাতে বৰ্তমানৰ MP আজমল আছে, আজমল ধুবুৰী সমষ্টিত, আনহাতে AJPৰ পৰা জাভেদ ইছলাম। তো মূল প্ৰতিদ্বন্দ্বিতা হ'ব এই সমষ্টিটোত। যদিওবা এই ক্ষেত্ৰত 1% হ'লেও ৰকিবুল হুছেইন আগবাঢ়ি আছে, কিয়নো আজমলৰ দুৰ্গ যদিও ধুবুৰী কোৱা হয়, আজমল যিহেতু জয়ী হৈছে যোৱাবাৰ, তথাপিও আজমলৰ সভাত এইবাৰ মানুহ খুবেই কম আৰু সংখ্যালঘু মানুহ আজমলৰ সভাত কম আহিছে। তো আৰু তাৰ পৰিপ্ৰেক্ষিতত যিখিনি বতাহ বলিছে সেয়া ধুবুৰীত ৰকিবুল হুছেইনৰ মাৰথান প্ৰচাৰত দেখিবলৈ পোৱা গৈছে। আনহাতে জাভেদ ইছলাম এসময়ত কংগ্ৰেছৰ আছিল, এতিয়া AJPৰ পৰা খেলিছে, তথাপিও জাভেদ ইছলামৰ যদিওবা ভোট কিছু পাব, তথাপি যুঁজখন হ'ব আজমল আৰু ধুবুৰীৰ ৰকিবুল হুছেইনৰ মাজত। আনহাতে দ্বিতীয়খন কোকৰাঝাৰত UPPৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু কংগ্ৰেছৰ পৰা খেলিছে গৰ্জান মুছাহাৰী। আনহাতে BPFৰ পৰা কাম্পা বৰগীয়াৰেও খেলিছে, যদিও ইয়াতে জয়ন্ত বসুমতাৰী আৰু কংগ্ৰেছৰ যি গৰ্জন মুছাহাৰীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা, মূল যুঁজখন হ'ব। আনহাতে বৰপেটাত যদি চাওঁ, বৰপেটাত এইবাৰ ফণীভূষণ চৌধুৰী বঙাইগাঁৱৰ বিধায়ক এইবাৰ বৰপেটালৈ আহিছে লোকসভা নিৰ্বাচনৰ বাবে। বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী দীপবায়ন, আনহাতে CPMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ, তেখেতৰ বিধায়ক। ইয়াতো যুঁজ এখন হ'ব, কিন্তু ইয়াত বৰপেটাত যিহেতু ফণীভূষণ চৌধুৰীৰ কিছু জনপ্ৰিয়তা আছে, যিহেতু ফণীভূষণ চৌধুৰীৰ গোটেই অসমতে জনপ্ৰিয়তা আছে, তো তেনে ক্ষেত্ৰত ফণীভূষণ চৌধুৰী কিছু আগবাঢ়ি আছে। তথাপিও এখন তুমুল যুঁজ এখন হ'ব দীপবায়ন আৰু তাত CPMৰ যি প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত, গোটেই তিনিওজনৰ মাজত। আনহাতে সকলোতকৈ চৰ্চিত যোৰহাটৰ পিছতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে গুৱাহাটী সমষ্টি। গুৱাহাটী সমষ্টিত মীৰা বৰঠাকুৰ সকলোৰে চিনাকি এখন মুখ। আনহাতে BJPৰ পৰা বিজুলী কলিতা যদিওবা পুৰণি এজনী কৰ্মী, তথাপিও খুব কমেই তেখেতক দেখিবলৈ পোৱা গৈছিল, যদিওবা এতিয়া খুবেই মাৰথান প্ৰচাৰ কৰি আছে, ছ'চিয়েল মিডিয়াতো এক্টিভ হৈছে। তথাপিও মীৰা বৰঠাকুৰ খুবেই এক্টিভ আছিল আগৰ পৰাই। গুৱাহাটীৰ লগতে সকলো দাঁতিকাষৰীয়া যি অঞ্চলসমূহতো মীৰা বৰঠাকুৰক দেখিবলৈ পোৱা গৈছে। মানুহৰ বিপদৰ সময়ত যিকোনো গুৱাহাটীতে কিছুমান পানীৰ ক্ষেত্ৰত, ফ্লাড যি হয়, বানপানীৰ ক্ষেত্ৰত বা কিবা ডিজাষ্টাৰ হ'লেও সেইবিলাক মানুহৰ খবৰ ল'বলৈ তেওঁ গৈছে, তেওঁক দেখিবলৈ পোৱা গৈছে। আনহাতে বিজুলী কলিতাৰ বাবে শাসক পক্ষ আৰু যিহেতু মুখ্যমন্ত্ৰীও তেওঁৰ বাবে খুবেই নিৰ্বাচনী প্ৰচাৰ কৰি আছে, তো এই ক্ষেত্ৰত এডভান্টেজ বিজুলী কলিতাৰো আছে। তথাপিও মীৰা বৰঠাকুৰে যিহেতু 2021ত পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল আৰু য'ত তেওঁ 60,000 ভোট পাইছিল, 25%। চ' তাৰ ক্ষেত্ৰতো 2 লাখ যি পশ্চিম গুৱাহাটী সমষ্টিৰ যি ভোটাৰ, সেই ভোটাৰেও কিছু মীৰা বৰঠাকুৰৰ চিনাকি মুখ যিহেতু চিনি পায়, তো সেয়াও ভাল হ'ব, লাভ হ'ব মীৰা বৰঠাকুৰৰ বাবে। তাৰোপৰি গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো মীৰা বৰঠাকুৰৰ মজবুত স্থিতি আছে। তথাপিও অনাগত দিনত গম পোৱা যাব কোনে গুৱাহাটী সমষ্টিৰ পৰা মাৰিব শেষ হাঁহি। 7 মে'ত যিহেতু গুৱাহাটী সমষ্টিৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৰাইজে দিব যাব, সেইদিনাখনো গম পোৱা যাব যে কোন আগবাঢ়ি আছে, কাৰ বঁটা বেছি পৰিছে। যা হওক, অনাগত দিনত আন এটা ভিডিঅ' লৈ আহিম। আজিলৈ ধন্যবাদ, শুভৰাত্ৰি।